আমচু হোজাই সদৰ আঞ্চলিক সমিতিৰ সদস্যসকলে আজি ৰাতিপুৱা হোজাইৰ ধনীৰাম পথাৰত 14টা কণ্টেইনাৰ সহ 3জনকৈ ড্ৰাগছ বেপাৰী ছফিকুল আৰু জাকিৰক আটক কৰি আৰক্ষীক চমজাই দিয়ে। কিন্তু চিন্তাজনক বিষয় হৈছে যে উক্ত ড্ৰাগছ মাফিয়াৰ চৰ্দাৰ জাকিৰ হুছেইনৰ জ্যেষ্ঠৰ নেতৃত্বত ধনীৰাম পথাৰ এলেকাসহ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ এই চক্ৰটোৱে ড্ৰাগছৰ কবলত পেলাইছে। যিটো জাকিৰৰ জ্যেষ্ঠ আৰু ছফিকুল নামৰ ড্ৰাগছ বেপাৰী দুজনৰ ঘৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ গাঁতে লাগি থকা কলনীত অৱস্থিত। এই ড্ৰাগছ সৰবৰাহকাৰীসকলৰ ড্ৰাগছ বেপাৰত এইসকলৰ পৰিয়ালৰ সকলো পুৰুষ মহিলাই পূৰ্ণ সহযোগিতা আগবঢ়াই আছে। আমচু হোজাই জিলা সমিতিৰ অন্তৰ্গত হোজাই সদৰ চহৰ আঞ্চলিকে ড্ৰাগছমুক্ত সমাজ গঢ়াৰ স্বাৰ্থত দিনে নিশাই কাম কৰি গৈ আছে আৰু সেই মৰ্মে উল্লেখিত ড্ৰাগছ বেপাৰীসকলৰ ওপৰত নজৰ ৰাখিছে আৰু আজি অৱশেষত আটক কৰিবলৈ সক্ষম হৈছে। আমচু হোজাই জিলা সমিতিৰ ফালৰ পৰা হোজাই আৰক্ষীক ড্ৰাগছৰ বিৰুদ্ধে কঠোৰকৈ ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰাৰ দাবী জনোৱা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট পাব্লিক টিভি অসম। ইয়াত ড্ৰাগছটো মানে বহুত মানে আমাৰ গাঁৱত ড্ৰাগছটো বিক্ৰী হৈ আছে, কেইটামানত বিক্ৰী কৰি আছে। বিক্ৰী কৰাৰ পিছত আমি মানে আমাৰ গাঁৱৰ যুৱক আছে, চব যুৱকে মিলি এটা সিদ্ধান্ত লৈছোঁ যে আমি গাঁৱৰ পৰা ড্ৰাগছ মুক্ত কৰি মানে আপোনাৰ ৰাতি দিনত এনি টাইম মানে যেতিয়া স্কুল যোৱাৰ সময়ত কিবা মানে ল'ৰা ছোৱালীবিলাক স্কুলত যায় তেতিয়া মানে অপেনলি বিক্ৰী কৰে, কাকো ভয় নকৰে। আৰু তাৰ যদি কোনো ক'বলৈ বিচাৰে আপোনাক ডাইৰেক্ট মানে দি দিয়ে যে আপোনাক মানে আপুনি যদি ক'বলৈ বিচাৰে কোনোবাই এইটো একশ্যন ল'বলৈ বিচাৰিলে মানে আপোনাৰ হেৰি কৰে, সিহঁতে মানে ৰিয়েকশ্যন দি দিয়ে যেন তোক মাৰি পেলাম, তোক হেৰি কৰিম, তোক ফেমিলি কেনেকুৱা কৰিম, এনেকুৱা মানে হেৰি কৰিছে। কিন্তু আজি মিলাই আমাৰ সেইদিনাখন এটা মানে আমাৰ হোজাই সমষ্টিৰ এটা আঞ্চলিক কমিটি এটা গঠন হৈছিলে। এই আমি আমচু কমিটি মিলি গোটেইখিনি মিলি মানে আমি এটা মানে একগোট হৈছোঁ আমাৰ পূব দিনৰ গাঁৱৰ মিলি আজি মানে এই আমি মানে দূৰ কৈ প্ৰথমে এটা ড্ৰাগছ কিনিবলৈ আহিছিলে। সি মানে এটা মানে কণ্টেইনাৰ লৈছিলে, লোৱাৰ পিছত তাক ধৰিছোঁ আমি, ধৰি তাক এনেকুৱা কৈছোঁ যে তুমি এক কাম কৰা, যে ধৰিছা তুমি আমাক যিটো মেইন ডিলাৰ সেইটো তুমি আমাক মানে ধৰাই দিয়া, আমি তোমাক এৰি দিম। এইটাৰ পিছত সি মানে ল'ৰাটোক ফোন কৰিলে, ফোন কৰাৰ পিছত আমি গোটেইখিনি গাঁৱৰ ল'ৰা এক হৈ আমি ইফালে আমি চাৰিটা ৰাস্তা পালে 4টা বাইক লৈ আমি গোটেইখিনি গৈছোঁ। গৈ এইটো ল'ৰাটো আহিছে, অহাৰ পিছত আমি ধৰিলোঁ, ধৰি আপোনাৰ 16টা কণ্টেইনাৰ পাইছোঁ, 15টা কণ্টেইনাৰ পাইছোঁ। তাৰ পিছত পুলিচক মাতি আমি কণ্টেইনাৰ কেইটা পাইছে? 15টা মাল আছে, 16.55। কেইজন মানুহ আছে? 3জন। কিন্তু মেইন এটা যিটো মানে এটা আছে মেইন আপোনাৰ চেলাৰ, এইটো ছফিকুল ইছলাম, আৰু দুটা আছে এইবিলাক খোৱা মানে সিহঁতে মানে বেলেগক বিক্ৰী কৰে আৰু এই ডিলাৰৰ পৰা। নাম কি তেওঁলোকৰ? এটা হৈছে ছফিকুল, এইটো হৈছে মেইন ডিলাৰ, আৰু আপোনাৰ এটা হৈছে জাকিৰ, আৰু এটা হৈছে জাকাৰিয়া। জেগা ধৰিছে আমি এইটো পুদিনৰ পাতা ধৰি লৈ গৈছে, এতিয়া আৰক্ষীক গতাই দিছে। আৰু আমি আশা কৰোঁ আৰু ইয়াত বহুত আছে এনেকুৱা হেৰি কৰা, আমি মানে আৰক্ষীৰ সহায় লৈ আমি গাঁৱৰ আমাৰ মুৰব্বীৰ সহায় লৈ আমি চেষ্টা কৰোঁ যিবিলাক ধৰি আমি আমাৰ ড্ৰাগছ মুক্ত আমি গাঁওখন মানে